মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লগতে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ দিনো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই আছো আৰু এডিআৰই পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময় ঘোষণা কৰিছে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ লগতে পুলিচৰ লিখিত পৰীক্ষাৰ দিনো লিখিত পৰীক্ষাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই পৰীক্ষাৰ ফলাফলৰ সময় ঘোষণা কৰা হৈছে যিসকল শিক্ষাৰ্থীয়ে এডিআৰই পৰীক্ষা দিছিলে তেখেতসকল ফলাফলসমূহ ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত ঘোষণা কৰা হ'ব আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত বিকাশৰ 12 কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে পুলিচৰ লিখিত পৰীক্ষাও ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন হোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও এনেদৰে বিশেষ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে যেটো এডিআৰই পৰীক্ষা আৰু পুলিচৰ যি লিখিত পৰীক্ষা আছে সেই লিখিত পৰীক্ষাক লৈ সময় ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰই পৰীক্ষাৰ ফলাফলৰ সময় ঘোষণা কৰিছে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল লগতে পুলিচৰ লিখিত পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন হোৱাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল প্ৰাৰ্থীয়ে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে সেইসকল প্ৰাৰ্থীৰ বাবে এই বৃহৎ ঘোষণা ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথম ভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে পুলিচৰ লিখিত পৰীক্ষাসমূহ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য আছে মন্তব্য আগবঢ়াইছে বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাছ কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো বিকাশৰ 12 দিনত অসমৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330